এই মুহূৰ্তত আগবঢ়াইছোঁ মৰ্নিং হেডলাইন্স। ডিপুত প্ৰায় 2 কোটি টকাৰ ড্ৰাগছ জব্দ। কাৰ্বি আংলং আৰক্ষীৰ জালত 2 সৰবৰাহকাৰী। ধনশিৰি উপ আৰক্ষী চকীৰ তালাচীত জব্দ ড্ৰাগছখিনি। জানিব পৰা মতে মণিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল ড্ৰাগছখিনি। নগাঁৱৰ ঢিঙত মাৰ্কশ্বিট জালিয়াতি। 2017 চনৰ বিএডৰ চূড়ান্ত পৰীক্ষাৰ মাৰ্কশ্বিটত জালিয়াতি। সহকাৰী শিক্ষক আব্দুল হায়ে এই জালিয়াতি কৰাৰ অভিযোগ। নগাঁও শিক্ষণ মহাবিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা মাৰ্কশ্বিটত জালিয়াতি। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা। 15, 22, 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা। ফেচবুক লাইভযোগে এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 3 অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব আৰক্ষীৰ শাৰীৰিক পৰীক্ষা। নলবাৰীত আন্তঃৰাজ্যিক গাড়ী চোৰক গ্ৰেপ্তাৰ। ধৃত চোৰকেইটা জোচেফ চেত্ৰী, ৰিছান খান, জিন্তু বৰা। গণেশ মন্দিৰৰ পৰা পিষ্টল দেখুৱাই চুৰি কৰিছিল পশ্চিমবংগৰ গাড়ী। ধৃত জোচেফ চেত্ৰীৰ ঘৰ পশ্চিমবংগত, ৰিছান খানৰ ঘৰ উত্তৰ প্ৰদেশত। ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আন এক ভয়াৱহ আক্ৰমণ। 40ৰো অধিক মিছাইল নিক্ষেপ ৰাছিয়াৰ মিছাইল আক্ৰমণত 5খনকৈ চহৰত বিস্তৰ ক্ষতি। কিভৰ এখন শিশু চিকিৎসালয়তো মিছাইল আক্ৰমণ।